নমস্কাৰ সকলোকে। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ। মানুহজনে চাহ বনাই থৈ গৈছিলে ৰাতিপুৱা। সেয়া চাহ মই খালোঁ বিস্কিটেৰে। তাৰপিছত অকলে খাইছোঁ আৰু তেনেকৈ চাহকাপ ৰাতিপুৱা। তাৰপিছত এইফালে চাহ খাই থাকোঁতে ডাইনিঙতে কণ্টেইনাৰ এটাত দেখিলোঁ মানুহজনে ফ্ৰাইড ৰাইচ বনাই থৈ গৈছে। প্ৰথমতে মই চাহ বিস্কিটটো খালোঁ, তাৰপিছত 10-15 মিনিটমান পিছত আৰু এয়াও খালোঁ। খাই থাকোঁতে আৰু আমাৰ প্ৰয়াণ বেটা আহিলে আৰু তাৰ লগত অলপমান খেলিলোঁ, টাইম পাছ কৰিলোঁ। বৰ্মা বৰ্মা ক'ত? সি কি বিচাৰিছে জানেনে? এইটো মানে নেইল চৰাই। পলিচটো তাক লাৰিব দিব লাগে। তাৰপিছত কপালত এটা ফুট লগাই ল'লে, দেখিছেনে নিজে? সি মানে তেনেকৈ যদি চবখিনি তাৰ লগত ফ্ৰীলি এৰি দি পেলাই তাৰ লগত দূৰৰ পৰা তাক চাই থাকোঁ, সি বিৰাট ফূৰ্তি পায় মানে। তাৰ লগত ময়ো বাচ্চা হৈ গ'লোঁ। অকণমান সময় খেলিলোঁ তাৰ লগত। যিহেতু মোৰ টাইম পাছ হোৱা নাই, সেইটো কাৰণে তাৰ লগতে তেনেকৈ খেলিলোঁ। আৰু তাৰপিছত তাৰ ভোক লাগিলে নেকি, ভাগৰ লাগিলে খেলি, ৰুমৰ ভিতৰত আহিলোঁ। তাৰপিছত বিস্কিট খালে এখন, খুৱাই দিব লাগে বাৰু, খুৱাই দিলোঁ, খালে সি। তাৰপিছত সি ভিতৰৰ ৰুমৰ ফালে সোমালে, মানে তাৰপিছত বিচনাত উৎপাত কৰিব লাগি গ'ল। তাৰপিছত সি মোক মেকআপ কৰি দিছে চাওকচোন। তাৰপিছত সি য'ত ত'ত সানি আছিলে বিচনা চাদৰখনত। মই তাক ক'লোঁ যে মোক সানি দিয়া বুলি। বুজি পাইছে, মোক গালত আনি লগাই আছে। কি যে লগাইছে একো নাই অৱশ্যে, এনেই সেইডাল লগাই আছে দেই মোৰ গালত। তাৰপিছত হাতখন দেখিলে নে কি কৰিলে, বেলেগ এটা ৰুমত গৈ আৰু এইবিলাক লগালে, হাতত লিখিলে আৰু নেইল পলিচ লগাই দিছে। চাওকচোন কি মৰম লাগিছে। তাৰপিছত এটাৰ লগত খেলি থাকোঁতে মোৰ জাজনে সিহঁতৰ ঘৰত বাবু আৰু মোক মানে ভাতৰ নিমন্ত্ৰণ দিলে। যিহেতু আমি অকলে আছোঁ, ভাত খালোঁ। ভাত খাই অকণমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ পেলাই এয়া ফুৰিব যাব ওলাইছে, কিন্তু মই নাযাওঁ দেই। আমাৰ বাবু মানে মোৰ জাজনী, তাৰ মা আৰু আমাৰ বাবু আৰু সি মাইনাটো এনেকৈ ফুৰিবলৈ যাব। আৰু মই ভিডিঅ' কৰি আছোঁ যে, তাক মোবাইলটো তাক দিব লাগে, মানে সি ভিডিঅ' কৰিব, দেখিছেনে? তাৰপিছত নিদিয়াৰ কাৰণে খং উঠিলে, দেখিছেনে মুখখন ঘূৰাই দিছে। তাৰপিছত আৰু ইহঁতৰ খংনো আৰু কিমান দেৰি থাকিব। তাৰপিছত মনালেও ভিডিঅ' কৰিছোঁ যে মুখখন তলমুৱা কৰি আছে। তাৰপিছত মাকে মাতটো শুনি মানে মাকৰ ওলাই আহিছে। ওলাই আহি ছাগলীটো দেখিছেনে ভৰিৰে কেনেকৈ মানে কৰি আছে, খেলি আছে ছাগলীটোৰ লগত। তাৰপিছত স্কুটিখন আৰু তাক মানে ছাইড কৰি থ'ব দিলোঁ। সি পাৰে যিহেতু বাবুৱে, সেইকাৰণে ছাইড কৰি থ'ব যাওঁতে সি দেখিছেনে পিছৰ পৰা ঠেলি আছে। আৰু স্কুটিখন তাৰ মতে তাক খেলিব দিব লাগে। বাকী ভিডিঅ'টো আজি ইমানেই আছিলে। আহিছোঁ দেই, বাই বাই, শুভ সন্ধিয়া।